নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 1 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 18 তাৰিখ 1786 চনৰ আজিৰ দিনটোতেই লৰ্ড কৰ্ণৱালিছ ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল হিচাপে অধিষ্ঠিত হয় 1827 চনৰ আজিৰ দিনটোতেই কলকাতা চহৰত বেংগল ক্লাব প্ৰতিষ্ঠা কৰা হয় 1835 চনৰ আজিৰ দিনটোতেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিঙক ছিকিমৰ ৰজাৰ পৰা লিজত লয় 1884 চনৰ আজিৰ দিনটোতেই অক্সফৰ্ড ডিক্সনেৰীৰ প্ৰথম খণ্ড প্ৰকাশ হয় 1884 চনৰ আজিৰ দিনটোতেই বিশ্বত প্ৰথমবাৰৰ বাবে ডাক বীমা যোজনা মুকলি কৰা হয় 1977 চনৰ আজিৰ দিনটোতেই প্ৰথম ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয় দিল্লীত প্ৰতিষ্ঠা কৰা হয় 1942 চনৰ আজিৰ দিনটোতে অসমৰ বিশিষ্ট সাহিত্যিক সমালোচক ডক্টৰ বসন্ত কুমাৰ শৰ্মাৰ জন্ম হৈছিল 1948 চনৰ আজিৰ দিনটোতে অসমৰ জনপ্ৰিয় ঘোষক তথা অনাতাঁৰ শিল্পী সৈয়দ সাদুল্লাৰ জন্ম হৈছিল 1972 চনৰ আজিৰ দিনটোতে অসমৰ বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন 1969 চনৰ আজিৰ দিনটোতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল 1976 চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ তত্ত্বীয় পদাৰ্থ বিজ্ঞানী নোবেল বঁটা বিজয়ী ৱাৰ্নাৰ হাইজেনবাৰ্গৰ মৃত্যু হৈছিল 2003 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ মৃত্যু হৈছিল 2010 চনৰ আজিৰ দিনটোতেই অসমৰ বিশিষ্ট অভিনেত্ৰী বীণা দাস মান্নাৰ মৃত্যু হৈছিল আজি নিকাৰাগুৱা নামৰ দেশখনৰ বায়ু সেনা দিৱস আজিলৈ ইমানেই এনেধৰণে প্ৰতিদিনে দিনটোৰ উল্লেখযোগ্য ঘটনাসমূহৰ বিষয়ে জানিবলৈ আপোনালোকে দি দা ইণ্টেলেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ